মই বৰ্তমান উপস্থিত আছো লখিমপুৰ জিলাত আৰু লখিমপুৰ জিলাৰ এয়া হৈছে লালুক অঞ্চল নিজ লালুক গাঁও পঞ্চায়তৰ এয়া হৈছে এখন ঠাই এই গাঁওখনত আমি আহি উপস্থিত হৈছো ইয়াত আমি দেখিছো যে স্থানীয় লোকসকলে তেওঁলোকে নিজেই পথৰ মেৰামতিত তেওঁলোকে লাগি আছে নিজেই তেওঁলোকে ইয়াত পথটো মেৰামতি কৰিবলৈ তেওঁলোকে লাগি আছে পঞ্চায়তৰ নিৰ্বাচন আহিছে কিন্তু নিৰ্বাচনৰ সময়তো দেখিছো যে এনেকৈ তেওঁলোকে নিজৰ ঘৰলৈ যোৱাৰ ৰাস্তাটো যাতে সুচল কৰিব পৰা যায় তাৰ বাবে এনে ধৰণে কাম কৰি আছে আপোনাৰ নামটো কি দাদা কি নাম আপোনাৰ মোৰ নাম এসো কোত আপোনাৰ ঘৰটো মোৰ তৰাজুলি তৰাজুলি এইটো এই এতিয়া এই যে আপোনালোকে নিজাকে কৰি আছে নে নিজাক কৰি আছো আমি নিজাক কৰি আছো এইবিলাক ৰাস্তা ঘাট কোনো দিয়াই নাই দিলে আমি পাম নিদিলে কেনেকৈ পাম বাকি চৰকাৰী আঁচনিবোৰ পাইছে নে আঁচনি কিছুমান পাইছো কিছুমান পোৱাই নাই কি কি পাইছে গড় আহি পাই গ'ল বোলে গড়ে কেলাই উটিং নাই কেলা আইডি নাম্বাৰ আছে ঘৰ পাইছে আপুনি নাই মই ঘৰ পোৱা নাই নাই পোৱা হয় মই চিধা কথা কয় হয় এতিয়া মানে আৰু যদি সামগ্ৰিকভাৱে যদি গাঁওখনৰ কথা কওঁ কিমান উন্নয়ন হ'বলৈ বাকী আছে ইয়াত বৰ্তমান ক'ব গ'লে যে উন্নয়ন আৰু আছে ইয়াত বহুত উন্নয়ন হ'বলৈ বাকী আছে বাকী আছে মই আৰু এজন লোক আছে মই আপোনাৰ নামটো দাদা লুকাছ টুডু আপোনাৰ ঘৰ ইয়াতে ইয়াতে এই যে আপোনালোকে কৰি আছে চব নিজাববীয়াকৈ কৰি আছো চৰকাৰী সা সুবিধা আঁচনি এইবোৰ কি পাইছে আছে আগত দিছিলে তাৰপাছত আমাৰ নৈখন পথালিকৈ আছেতো গাঁওখন সেইটো কাৰণে মানে ভাঙি দিয়ে সেইটো কাৰণে মেৰামতি কৰি থাকোঁ আমিতো নিজেই যাব লাগে ওলাব লাগে ডেলিভাৰী কেছ বেমাৰ এনেকুৱা এতিয়া ভোট বিচাৰি মানুহ আহিছে নে আহিছে নিজ লালুকত আহিছে উত্তৰ লালুকত আহিছে এইবোৰ কাম কৰাৰ কথা নকয় নেকি কওঁ দিম বুলি প্ৰতিশ্ৰুতি দিয়ে তাৰপাছত তেনেকুৱাই থাকে আৰু কেতিয়া মানে কৰাই নাই নেকি ৰাস্তা কাম কেতিয়াও বহুত আগত কৰিছিলে এতিয়া বহুত দিন নাই কৰা আৰু সা সুবিধা পাইছেনে আপোনালোকে চৰকাৰে পাওঁ কিঞ্চিতকৈ ঘৰ পাইছে একেবাৰে পাইছোঁ এটা দুটা য'ত ত'ত ইমান আৰু এই বছৰে পাইছোঁ আৰু এই বছৰ পাইছে এনেকৈ তেওঁলোকে ক'লে যে এম্বুলেঞ্চ আনিব লাগে এম্বুলেঞ্চৰ অহা যোৱা অসুবিধা এইকাৰণে তেওঁলোকে নিজাকৈ পথ মেৰামতিত লাগিছে আপোনাৰ নামটো মোৰ নাম আমোচ মুৰ্মু কাম কি হৈছে কি হোৱা নাই আপোনাৰ কাম মানে ৰাস্তা পদূলিটো একেবাৰে হোৱা নাই ইয়াত এইটো মোৰ ঘৰ নিজৰ ঘৰ এই নিজৰ পদূলিতে ইয়াত বোকা পানী হৈ যায় সেইটো কাৰণে নিজে ওলাই কৰি আছোঁ আৰু ভোট বিচাৰি মানুহ আহিছে নাই ভোট বিচাৰি মানুহে আহিছে কি কয় ভোটটো দিব লাগে আৰু কামবিলাক আমি কৰিম বুলি কয় কিন্তু কামটো নকৰে আঁচনি পাইছেনে চৰকাৰী সা সুবিধাবিলাক এনে ঘৰবিলাক পাইছে দুই এটা মাজে মাজে এতিয়াতো আকৌ পঞ্চায়ত নিৰ্বাচন আহিল ইয়াৰ আগৰ পঞ্চায়তখনে কি কাম কৰিলে নকৰিলে আপোনালোকৰ কাম মানে আমাৰ এইটোতো নিজ লালুক পঞ্চায়তৰ অন্তৰ্গতত পৰে কিন্তু ৰাস্তা পদূলিৰ কামবিলাক একোৱে নহ'লে তাৰমানে আমাৰ ইয়াত নদী আছে যে নদীয়ে খাই দিয়ে মাথাউৰি এটাও নাই তাৰপিছত ৰাস্তাটোতো অৱস্থাই নাই আপোনালোকে আগত গ'লে পানী হয় মাজতে পানী হয় গতিকে এনেধৰণে তেওঁলোকে পানী হোৱাৰ আগতে বান অহাৰ আগতে পথ মেৰামতিত তেওঁলোকে এনেধৰণে লাগি আছে যাতে গাঁওখনত অহা যোৱাৰ ক্ষেত্ৰত যাতে কোনো অসুবিধা নহয় কিন্তু তেওঁলোকে এটাই অভিযোগ কৰিছে যে পঞ্চায়তে নিৰ্বাচন আহিছে প্ৰাৰ্থীসকল আহে পঞ্চায়ত ইয়াৰ আগত আন নিৰ্বাচনসমূহ হৈ গ'ল কিন্তু কোনোবাৰে তেওঁলোকৰ যিখিনি ন্যূনতম যিখিনি তেওঁলোকৰ পাবলগীয়া সেইখিনি তেওঁলোকে কোনোবাই কৈছে যে পাইছে ঘৰ মাটি কিন্তু সামগ্ৰিকভাৱে যিখিনি উন্নয়ন হ'ব লাগিছিল সেয়া হোৱা নাই বুলি কৈছে আপোনাৰ নামটো হাবিল মুৰ্মু আপোনাৰ ইয়াতে ঘৰ কওকচোন পঞ্চায়ত ইলেকশ্যন আহিলে এতিয়া ভোট বিচাৰিতো নিশ্চয় প্ৰাৰ্থী আহিছে আপোনালোকৰ ওচৰত কাম কি হৈছে আপোনালোকৰ গাঁৱত কি হ'বলৈ বাকী আছে একো হোৱা নাই ৰাস্তাৰ কাম আমি নিজেই ৰাইজে কৰি আছোঁ সেই আগফালেও নিজে চব কৰি আছোঁ কোনো কৰা নাই এতিয়া 5 বছৰ ধৰি আমি নিজে নিজৰ ৰাস্তাটো বনাই আমি কাম কৰি আছোঁ কিছুমান ঘৰ আহিছে বাৰু কিছুমান অৰুণোদয় এইবিলাক কিছুমান নাপায় PM কিষাণ এইবিলাক নাপায় এনেকা কিছুমান নাপায় কেইটামান পায় আৰু বাইদেউ আপোনাৰ নামটো অভিয়া মুৰ্মু আপোনাৰ এইটো ঘৰ এইটো ঘৰ চৰকাৰী ঘৰ পোৱা নাই চৰকাৰী ঘৰ পাইছোঁ বাৰু এইফালে আছে বাকী কোনো অসুবিধা নাই আছে কেলে নাই অৰুণোদয় পোৱা নাই বৃদ্ধ পেঞ্চনো পোৱা নাই তেনেকৈ
বাকী আপোনাৰ ইয়াত গাঁৱত বেলেগে পাইছেনে পাইছে কিছুমানে কি কয় ভোট বিচাৰিটো মানুহ আহিছে আহিছে কি কয় দিম বুলি কয় আৰু নিদিয়ে তেনেকা এতিয়া কওকচোন বাইদেউ পৰিয়ালটো চলাবলে আজিৰ সময়ত চব বস্তুৰেতো ইমান দাম বাঢ়িছে কিমান আপোনালোকতো গৃহিণী জানিব ভালকে যে ঘৰখন চলাওতে কিমান সমস্যা হয় কি হয় বহুত সমস্যা হয় ঘৰত বহুত সমস্যা আপোনাৰো ইয়াতে ঘৰ আমাৰ সেইটো ঘৰটো চৰকাৰী সা সুবিধা পাইছে নাই 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 একো পোৱা নাই এই বৃদ্ধৰ কাৰণে 5 বাৰ পুৰালো নাই নহয় কিয় নহয় বুলি কয় জানো কেলে নহয় এনেকে আৰু বাকি অৰুণোদয় নাপাওঁ পোৱা নাই 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 পুৰালো নাপালো এনে 2 বাৰ মান পুৰাইছো নাই নাপালো আৰু বৃদ্ধৰ কাৰণেতো 5 বাৰ মান পুৰাইছো নাই নহলে আৰু ঘৰটো বুঢ়াৰ নামতে দিম বুলি এই মেম্বাৰিন ক'লে নাই আজিলৈকে নাই শুনিবলৈ পাইছোঁ কাটি দিলে জানো কিয় কাটিলে নাজানো নহয় এনেকে অকল চৰকাৰী ক'লে মানে আমাৰ ঘৰত সৰু মুৰুকে লিটিংটো দিছে আৰু একো সুবিধা দিয়া নাই লেট্ৰিনটো দিছে আৰু সুবিধা দিয়া নাই আপোনাৰ পৰিয়াল কোন কোন আছে আমাৰ পৰিয়াল 4টা ল'ৰা ছোৱালী কি কৰে ল'ৰা ছোৱালী কাম কৰে হাজিৰা কাম কৰে আৰু ল'ৰাটোৰ এই টমটম চলাই আহিলে ভোট বিচাৰিটো আহিছে আপোনালোকৰ ওচৰত কি আশা কৰিছে পঞ্চায়তৰ পৰা যোৱাবাৰ কি কাম কৰিলে এইবাৰ কি আশা কৰিব যোৱাবাৰ কাম কৰিছে নে নাই পঞ্চায়তে নাই আমি গম নাপাওঁ তেনেকুৱা চকুত লগাকে একো হোৱা নাই এইবাৰ কি আশা কৰে বাইদেউ কি আশা কৰিম আৰু যদিবা হয় আমাৰ অৰুণোদয় চৰুণোদয় কিবা বৃদ্ধ পেঞ্চন ৰাস্তা পদূলি বা ভাল হয় এইটোৱে আশা এইবাৰতো ভাগ্য ভাল এতিয়ালৈকে বৰষুণ হোৱা নাই আৰম্ভ হৈছে আপোনালোকৰ ঘৰৰ ইয়াত পানী উঠে নেকি ইয়াতো নুঠে এই পথাৰত একেবাৰে বানপানী হৈ এনেকে পাৰ হৈ যায় বহুত অসুবিধা এই অঞ্চলটোত কাম কৰিবলগীয়া বহুত আছে তেওঁলোকে জনাইছে যে বাৰে বাৰে প্ৰতিশ্ৰুতি দিয়া হয় নিৰ্বাচনৰ সময়ত আহে প্ৰাৰ্থীসমূহ কিন্তু নিৰ্বাচন হৈ যোৱাৰ পাছত তেওঁলোকৰ কোনো খা খবৰ নলয় এনে এতিয়া যেনেকৈ মই দেখুৱালোঁ যে নিজৰ কাম তেওঁলোকে নিজেই কৰিবলগীয়া হৈছে এনেকৈ তেওঁলোকে নিজেই পথ মেৰামতি কৰিছে বাইদেউসকলেও জনালে যে তেওঁলোকৰ কামো হ'বলৈ বাকী আছে আঁচনি তেওঁলোকে শৌচাগাৰ এটা পোৱা বুলি কৈছে কিন্তু আন আঁচনি অৰুণোদয় ক'লে যে 3 বাৰ 5 বাৰকৈ পুৰালে বৃদ্ধ পেঞ্চনৰ বাবে 5 বাৰকৈ তেওঁলোকে আবেদন কৰিলে তাৰপিছতো হোৱা নাই বুলি উল্লেখ কৰিছে আৰু এই অঞ্চলটোৰ সামগ্ৰিক এটা চমু আভাস আমি দিবলৈ চেষ্টা কৰিলোঁ ক'ত কাম হৈছে তাতকৈ গুৰুত্বপূৰ্ণ ক'ত ক'ত কাম হ'বলৈ এতিয়াও বাকী আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ